In Bajali, Assam, unlicensed blood testing laboratories are reportedly selling fake blood test reports, posing a serious threat to public health. These labs operate without proper medical equipment, qualified pathologists, or adherence to industry standards, offering falsified results for large sums of money. Blood tests are crucial for diagnosing disease and monitoring health, but these laboratories are undermining this vital service by providing inaccurate reports based on no actual testing. In some cases, doctors are signing test reports without even being present at the lab, compromising the accuracy of results. One case involves a doctor from Kokrajhar Medical College, Dr. Priyank Sharma, who has been linked to several labs where blood samples are collected but no tests are conducted. These reports signed by the doctor are handed to patients without proper testing. Despite the presence of district health departments, these fraudulent labs continue to operate, driven by financial gain rather than patient care. A recent investigation revealed the extent of this malpractice, exposing a systemic issue that demands urgent attention. Authorities must act swiftly to regulate and close these illegal labs to protect public health in Assam. Without proper oversight, these deceptive practices will continue to put patients at risk. আপনি সপ্তাহত দুদিন অহা বুলি কৈছিলে কেতিয়াবা অসুবিধা হলে আহে আৰু কেতিয়াবা সদায়ও আহে কাম কৰি আগতীয়াকে চুৰি কৰি কিয় যায় এইটো চিষ্টেমে তেনেকুৱা গুৱাহাটীতো আপুনি ডাঙৰ ডাঙৰ লেববিলাকত চব স্কেন কৰাই মানে থাকে আপুনি চবতে যাব পাৰে অলপীয়া নহয় নহয় তেখেতে ৰিপৰ্টটো চাই আপোনালোকৰ অডিশ্যন হয় অডিশ্যনত আপুনি ক'লে টেকনিচিয়ান কিন্তু আমাৰ পাঠশালাত কেইখনমানতে প্ৰিফাৰ কৰাওতো তেওঁলোকে ৰিপৰ্ট দি আছে সেইটো নাজানো মানে পেথলজিষ্টৰ কাম কি প্ৰিণ্টৰ ওপৰত চহী কৰাটোৱে কাম মানে সিহঁতে আমিতো গোটেই ৰিপৰ্ট আমি কালি ক'ত আছে তেতিয়া কালি ক'ত আছে ছাৰ হেল্ল' ছাৰ কালি ক'ত আছিল সুধিছে সিহঁতে তোৰ পাঠশালাতে কালি ক'ত আছিল পাঠশালাতে আছিল কালি ডিউটি নাছিল নাইট ডিউটি আছিল আজি ক'ত আছে আজি চুৰি কেনেকে গ'ল স্কেন নকলো ৰিপৰ্টটো স্কেনৰ কম্পিউটাৰ স্কেন কৰি চুৰি দিব নোৱাৰে নহ'লে ৰুলত নাই আমি উঠি লৈছো চাব লাগে নামটো চাব লাগে নে নাই ৰিপৰ্টটো তেখেতে চাইয়ে ৰিপৰ্টটো পেছ কৰি ৰিপৰ্টটো তেখেতে অনলাইন চাইয়ে আপুনি পেথলজিষ্ট টেষ্টটো পৰীক্ষা কৰিব লাগে টেষ্টটো পৰীক্ষাটো টেকনিচিয়ানে কৰে তেখেতে ৰিপৰ্টটো চাই ৰিপৰ্টটো কোনে প্ৰস্তুত কৰে প্ৰস্তুতটো আমি টেকনিচিয়ানে কৰোঁ সব লেবৰেটৰীতে টেকনিচিয়ানে কৰে ডাঙৰ ডাঙৰ লেবৰেটৰীটো আপুনি যাওক প্ৰিয়াংশু শৰ্মা সোধকচোন কেইখনত কৰি আছে প্ৰিয়াংশু শৰ্মা কেইখনত কৰে ছাৰ এখন আমাৰতে কৰে বেলেগত কৰে নাই বেলেগত নকৰে হেল্ল' নমস্কাৰ প্ৰিয়াংশু শৰ্মা হয় নেকি ইয়াত কেইখনত কৰে পাঠশালাত লেবৰেটৰী পাঠশালাত মোৰ ৰিপৰ্ট কিছুমান অনলাইন কৰা আছে হয় অনলাইন ৰিপৰ্টিং হয় তাতে এইটো নিয়ম হয়নে বাৰু এজন পেথলজিষ্টৰ কাৰণে মানে অনলাইন ডেটা কৰিব পাৰি ন অনলাইন কৰিব পাৰি নহয় অনলাইন মানে আপুনি ৰিপৰ্টটো ছাৰ অনলাইন চাই নহয় কি কয় কিছুমানটো মেচিন আছে কিছুমান চকুটি চাব লগা আছে চকুটি চাব লগা মোৰ চকুটি চাওঁ মোৰ ঘৰটো পাঠশালাতে আপুনি ক'ত কাম কৰে ছাৰ আপুনি আপোনাৰ ডিউটি ক'ত ছাৰ ক'ত কাম কোন মেডিকেলত কাম কৰে ছাৰ আপুনি কোকৰাঝাৰত হয় কোকৰাঝাৰৰ পৰা প্ৰতিদিনে অহা যোৱা কৰে নেকি ছাৰ বাৰটা থাকেতো মই অহা যোৱা কৰোঁ নাইটত হয় আপোনাৰ চহীটো মানে ইয়াত স্কেন কৰি থোৱা থাকে অনলাইন ভেৰিফাই কৰি যোনবোৰ এপইণ্টমেণ্ট থাকে এইবোৰ চহী দিওঁ কৰি কিনে মই আইকেইটাকো চাই দিওঁ স্কেন কৰি থোৱা থাকে ছাৰ আজিওতো আপোনাৰ চহীত আছে ছাৰ আপুনি কোকৰাঝাৰত আছে এতিয়া আজিও ৰিপৰ্টত আপোনাৰ চহী আছে ছাৰ আজিৰ তাৰিখত আপুনিতো নাই ছাৰ ইয়াত এতিয়া এইটো
স্কেনত দি থৈ জাস্ট সহিটো দি থৈ আপোনাৰ কথা হ'ল যে টেষ্ট পৰীক্ষাটো অনলাইনে দিব পাৰি গুৰুত্বপূৰ্ণ মানুহৰ তেজৰ প্ৰতিবেদনটো আপোনাৰ মতে অনলাইনতে আপুনি কোকৰাঝাৰত ডিউটি কৰি আপুনি দিব পাৰে না তেনেকুৱা কথা নহয় বুজি পালো ধন্যবাদ আপোনাক সময় দিয়াৰ কাৰণে প্ৰয়োজনত আপোনাক আমি ৰেকৰ্ড কৰিম হয় সুবিধা কাম দিছা বহুত বেয়া লাগিছে Horizon Healthcare. আপোনালোকৰ ইয়াত পেথলজিষ্ট কোন আছে ডক্টৰ প্ৰিয়ংকা শৰ্মা এতিয়া আপোনালোকৰ ইয়াত ক'ত কাম কৰে প্ৰিয়ংকা শৰ্মা তেখেতে বৰপেটা এতিয়া কোকৰাঝাৰ গৈছে আজিৰ তাৰিখত কিদৰে দিব পাৰে স্কেন কৰি দিম মানে চাইটটো কি দিয়ে স্কেন কৰি আজিকালি চব স্কেন কৰি দিয়ে ৰিপৰ্টটো তেওঁ নিজে চাব লাগে চাই আমি হোৱাটছএপত দিওঁ ৰিপৰ্টবিলাক ৰিপৰ্টবিলাক অনলাইন দিওঁ তেখেতক ইয়াত নাচায় ইয়াত টেষ্টটো তেখেতে নিজে নাচায় তেখেতেতো এনেতো চব টেকনিচিয়ান চব লেবৰেটৰীতে টেকনিচিয়ানেই কৰোঁ টেষ্টবিলাক কিন্তু ৰিপৰ্টিংটো আমি তেখেতক আমি হোৱাটছএপত বা অনলাইন দি তেখেতে চাই তেওঁ মানে পাঠশালাৰ পৰা কোকৰাঝাৰত পঠাই দিলে চাব পাৰে চব চাই তেখেতে যেনেকৈ কৃষ্ণাত তেখেতে চাইছে ইয়াত কিমান দিন আহিলে তেতিয়া সপ্তাহত দিন কৰি এতিয়া আজিৰ তাৰিখত এইখন আপোনাৰ এইখন দেখাব এইখন কিমান তাৰিখত এইখন আজিৰ তাৰিখত দেখাবচোন এইখন কিমান তাৰিখত আজিৰ তাৰিখত 26 তাৰিখত তেখেতে প্ৰিয়ংকা শৰ্মা চাই আছে হয় স্কেনটো কাট দিয়া আপোনাক দিয়ে আপোনাৰ মোবাইলত আছে নেকি স্কেনত স্কেন আমাৰ কম্পিউটাৰত থাকে এইটো আপোনাৰ থাকে কেনেকৈ চলি আছে দাদা চব লেবৰেটৰী ডাঙৰ গুৱাহাটীতো তেনেকুৱা লেবৰেটৰীবিলাকত স্কেন কৰি ৰিপৰ্ট দিয়ে মই এইটো নিয়ম নহয় দাদা মানুহে ইমান আশা কৰি আহে মোৰ নাম দীপেন চৌধুৰী তেওঁ কোকৰাঝাৰত এই মুহূৰ্তত কাম কৰি আছে প্লান কেনেকৈ চাব তেওঁ তাৰ ডিউটি কৰিব লাগিব টেষ্টিংটোতো ডক্টৰে কৰে মানে টেকনিচিয়ানে কৰে চব কোন আছে টেকনিচিয়ান বহি আছে কাৰণ পেথলজিষ্টৰ চাইনটো নাম বাদ আগতীয়াকৈ কৰি থোৱা চাইন নহয় কথাটো হ'ল কি চাইনটো চব লেবৰতে গুৱাহাটীৰ ডাঙৰ লেবৰবিলাকতো স্কেনৰে ৰিপৰ্ট হয় টেষ্ট কৰিলে তেখেতক আমি অনলাইন দিওঁ কিবা অসুবিধা থাকিলে তেখেতে আমাক কৈ যে এইটো ৰিপিট কৰক পেথলজিষ্টৰ দায়িত্ব গুৰু দায়িত্ব থাকে তেওঁলোকে আহি চেম্পুল কালেকশ্যন কৰাৰ পৰা চেম্পুল প্ৰচেছিঙৰ কৰাৰ পৰা টেকনিচিয়ানক দেখুৱাই দি বেলেগ বেলেগ টেকনিচিয়ানে বেলেগ বেলেগ বিভাগত কাম কৰিব সেই গোটেইখিনি তেওঁৰ তত্ত্বাৱধানত মানে কামখিনি হ'ব লাগে তাৰপিছত তেওঁ নিজেই গোটেই শ্লাইড মেচিনত যিবোৰ ৰিপৰ্ট ল'ব সেইবোৰ মাইক্ৰস্কোপত চাই আৰু টেলি কৰিব লাগে সেইবোৰ কৰি তাৰপিছত ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগে ফাইনেল ৰিপৰ্ট হৈ যোৱাৰ পিছত তেওঁ নিজে সেই ৰিপৰ্ট চাইন কৰিব লাগে তাৰপিছত অন্য মেচিনৰ ৰিপৰ্টবিলাক শুদ্ধভাৱে ওলাইছে প্ৰত্যেক দিনে তাৰ ওপৰত তাতে আমাৰ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল এনেকুৱা ধৰণৰ বস্তু আছে প্ৰত্যেক দিনে সেইবোৰ মাৰিব লাগে তাৰ এটা ভেলু থাকে সেই ডাটাৰ লগত মিলিছে নে নাই সেইবোৰ ভালকে চাব লাগে থাকিব লাগিব হয় নাই সেইটোতো কৰিব নোৱাৰি নিজে আহি চাই ৰিপৰ্টখিনি উলিয়াই তাৰপিছতে চাইন কৰা যায় কিছুমানে সেইটো তেনেকুৱা ধৰণৰ কি সেইটো বিভাগীয় কৰ্তৃপক্ষই ক'ব পাৰিব এনেকুৱা ধৰণৰটো নিয়ম থাকিব নালাগে মই যিখিনি জানো নিজে উপস্থিত থাকে তেনেকুৱাকে চলি আছে চব জাগাতে হয় নিজে চাব লাগে আদাৰাজ কি ৰিপৰ্ট দিব কি ৰিপৰ্টত চাইন কৰিব তেখেতে ৰোগৰ এই সময়ত নিশ্চয় ৰিপৰ্ট আৰু প্ৰতিবেদনটোৱে চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি ভাবেনে যিখিনি ৰিপৰ্ট সেই ৰিপৰ্ট চাইহে ডক্টৰে ট্ৰিটমেণ্ট কৰিব নহয় জানো আৰু সেই ৰিপৰ্টটো শুদ্ধ সত্যতা থাকিলে ৰোগীজনৰ তাতে ভাল ৰিপৰ্ট কৰিলে ভাল মেডিচিন পঢ়িব তেনেকুৱা কথাটো একজেক্টলি টেকনিচিয়ানে মই যিখিনি জানো তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে টেষ্ট কৰিব পাৰে আণ্ডাৰ দি ছুপাৰভিছন অফ এ পেথলজিষ্ট ৰোগীৰ দেহৰ পৰা সংগ্ৰহ কৰা হয় কিমান সময়ত উপযুক্ত পৰীক্ষা কৰিলে ৰিপৰ্টটো পায় কিন্তু আমাৰ পাঠশালাত বহুত ফাৰ্মাচীও আছে যিবোৰ গুৱাহাটীলৈ প্ৰেৰণ কৰে এইটো ক্ষেত্ৰত একজেক্টলি ক'ব নোৱাৰি চেম্পল আমি
এইটো ট্ৰান্সপৰ্টেশ্যনত আইচ পেক্স দি পঠাব লাগে তাৰ পিছত এদিন ৰাখি দিলে একচুয়ালি 2 to 4 ডিগ্ৰীত 4 দিনলৈকে ৰাখিব পাৰি চেম্পলটো এই ধৰণে এটো মানে ভুল বুলিও ক'ব নোৱাৰি অল ওভাৰ ইণ্ডিয়াতে তেনেকৈ চলি আছে ইয়াৰ পৰা চেম্পল বম্বে যায় দিল্লী যায় ট্ৰান্সপৰ্ট ৰিপৰ্ট হৈ আহিছে কিন্তু মূল কথাটো হ'ল পেথলজিষ্টৰ উপস্থিতি ঘটে পৰীক্ষা কৰিব না সেইবোৰ স্পেচিয়েল টেষ্ট যিবিলাক বাহিৰত গৈ কৰি আছে আৰু যিবিলাক আমাৰ লোকেল জায়গাত মানে পেথলজিষ্টে কৰে নিজে স্লাইড চাব লাগিব নিজে ইউৰিন চাব লাগিব নিজে বাকি বায়োকেমিষ্ট্ৰি যিবিলাক ৰিপৰ্ট টেকনিচিয়ানে কৰি দিব এইবোৰ টেলি কৰি তেখেতে চাব নিজে চাব লাগে হয় হয় News Desk reports such the reality. বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.